নগাঁৱৰ বৰঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান স্কুটিৰ গোপন চেম্বাৰৰ পৰা বুজন পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ এটা সৰবৰাহকাৰীকো আটক আৰক্ষীৰ ধৃত সৰবৰাহকাৰীটো হৈছে মফিদুল ইছলাম পঞ্জীয়ন নম্বৰবিহীন স্কুটিখনো জব্দ আৰক্ষীৰ জব্দকৃত হেৰইনখিনিৰ মূল্য কেইবা লক্ষাধিক চাবোনৰ বাকচত ভৰাই বিক্ৰীৰ বাবে আনিছিল হেৰইনখিনি হয় আজি মানে স্কুটিত আনা বুলি এটা খবৰৰ ভিত্তিত আমাৰ বৰঘাট আহিছিল কৈ পেলাই ইয়াতে চেকিং কৰা হ'ল চেকিং কৰোঁতে আমি ধৰিলোঁ তেখেতক আৰু ধৰোঁতে তেওঁ স্কুটিৰ পৰা 16টা বক্স আৰু আমি 15টা কাপ চিৰাপ ৰিকভাৰী কৰিছোঁ। ক'ৰ পৰা ক'লে আনিছিল কৈছে নেকি? তেওঁ কৈছে তেওঁ শিলচৰৰ পৰা আহিছে বুলি কৈছে শিলচৰৰ পৰা তেওঁ স্কুটি লৈ পেলাই আহিছে বুলি কৈছে। বিষয়ে কৈছে নেকি? তেওঁ ইয়াতে এইফালে ঢিঙতে তেওঁৰ ঘৰ গেৰেকী পাম বুলি কয় জেগাটুকুৰত তেওঁৰ ঘৰ তো সেইটো আমি তদন্ত কৰি আছোঁ ক'ত তেওঁ ডেলিভাৰী কৰিবলৈ আহিছিলে সেই গোটেই বছৰ তদন্ত কৰি থকা নামটো কি মানুহজনৰ নামটো চফিকুল নে কিবা আছিলে নেকি চফিকুল সম্ভৱ আছিলে। কিমান পৰিমাণৰ আমাৰ এতিয়া ইয়াত 187 গ্ৰাম ওলাইছে উইদাউট কণ্টেইনাৰ 629 গ্ৰাম ওলাইছে তো কমাৰ্চিয়েল কোৱান্টিটি হয়। কিমান মূল্য হ'ব বজাৰ মূল্য কিমানমান হ'ব পাৰে আপোনাৰ? বজাৰ মূল্য একজেক্ট ক'ব নোৱাৰিলেও হ'ব প্ৰায় 6-7 লাখ টকাটো হ'ব। ঠিক হ'ব। এই আপুনি অৱস্থান এটা আছে সেইখিনি বৰবেদী গুৰুস্থানৰ ওচৰৰ পৰা আনিছিলে হয় যোনটো পুল থাকে কাগৰ পৰা তাৰপৰা আনিছে ৰাস্তাত দিছে কাগৰ পৰা ৰাস্তাত দিছে কোনে দিছিলে কোনে এতিয়া ধৰাই দিব পাৰিব হয় কাগৰ পৰা আনিছে কাগৰ পৰা আনিছিলে ৰাস্তাত দিছে বৰবেদীৰ পৰা ক'লে নিছিলে মালটো ক'লে নিছিলে ৰাস্তাত দিছে News Desk BSN 24